যিহেতু পিকনিকৰে বতৰ গতিকে আমিও আহিলোঁ পৰিয়ালৰ সৈতে বনভোজস্থলীলৈ গতিকে বলক ব্লগটো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ আৰু এয়া আমি প্ৰায় 7মান বজাত যাবলৈ ৰেডি হৈছোঁ তাৰ কাৰণে ৰাতিপুৱা 5 বজাৰ পৰাই কিছুমান প্ৰিপেৰেশ্যন কৰিলোঁ আৰু এইখিনি কি পেকিং কৰিলোঁ কেনেদৰে ঘৰৰ পৰাই প্ৰিপেৰেশ্যন কৰি আগবাঢ়িলোঁ সকলোখিনি আগৰ ব্লগটোত মই দিছোঁ আৰু আপোনালোকে বহুত বেছি মৰম দিছে আৰু যিসকলে চোৱা নাই আগৰ ব্লগটো চাব পাৰিব আমি বহুতো কাম ৰাতিপুৱাৰ পৰা ঘৰতে অলপমান কৰি নিলোঁ যাতে তাত আমি ফুল এনজয় কৰিব পাৰোঁ আৰু এয়া নিজৰা পাৰ্কৰ সন্মুখত থকা এইখন পাৰ্ক ইয়াতে বহুত মানুহ গোট খাইছে এয়া পিকনিক স্পট আজি যিহেতু দেওবাৰ গতিকে বহুত মানুহ গোট খাইছে আৰু আমিও আহি খুব ভাল লাগিছে গতিকে সময়খিনি উপভোগ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমাৰ সন্মুখতে আছে সেইটো নিজৰা পাৰ্ক মই আপোনাক পাৰ্কখন দেখাম দেই ইয়াৰ পৰা মানে আমি দেখা পাইছেনে সেইখন দেখিছে সেইখন হৈছে নিজৰ পাৰ্কখন আৰু এইফালে পাৰ্কখনৰ সন্মুখত আছে এখন ফিল্ড আৰু এই ফিল্ডতে যথেষ্ট মানুহ আৰু এইখন পাৰ্কখনৰ গেটখন আৰু ইয়াৰ ভিতৰতে আছে খুব ধুনীয়া এটা ৱাটাৰফল আৰু লগতে এখন খুব ধুনীয়া পাৰ্ক আৰু এয়া আমি সকলো বস্তু যা যোগাৰ কৰি ল'লোঁ গাড়ীৰ পৰা সকলো বস্তু পাতি নমোৱা হৈ গ'ল এতিয়া আমি ব্ৰেকফাষ্ট সকলোৱে মিলি ব্ৰেড বাটাৰ ডিম কমলা আদিৰে ব্ৰেকফাষ্ট কৰিছোঁ আৰু এইফালে এইখন স্কিনখন তৰিবৰ কাৰণে কি বনাই আছা ফুটা পুটি বাহ মেগী পাৰ্টি এইফালে ভাতৰ পাৰ্টি এইফালে মেগী পাৰ্টি বাটাৰটো দি দিয়া বাহ কি কি দিছা প্ৰীতি ধনিয়া পাত তাৰপাছত হেৰি বাটাৰ তাৰপিছত মেগী আর লাগতো না আর মশলা নাই কিছু স্পেশাল না বা একদম জুই ধোঁয়া ওলাই আছে জুইত নে জুইত মেগী এইফালে কমলা এইফালে আমি গেছ চেছ ৰেডি কৰিম আৰু এইফালে যা যোগাৰ ব্যস্ত পিংকি সকলোখিনি কৰি এয়া মাছ ফ্ৰাই হৈয়ে গ'ল চবে মাছ ফ্ৰাই জুতি লৈছে আৰু এইয়া মাছৰ তৰকাৰী পিংকি ধুনীয়াকৈ তাই ৰান্ধি আছে এইফালে বাচ্ছা পাৰ্টি কিবা কিবি নিজৰ পচন্দৰ খাদ্য খাই আছে এইয়া আৰু এইয়া মাছৰ গ্ৰেভি হৈ গ'ল আৰু এয়া মই মাংস বনাই আছোঁ এইয়া মছলা চছলা ভজা হৈ গৈছে যোনে যেনেকৈ পাৰে আমি ৰান্ধিবলৈ আৰম্ভ কৰিছোঁ কাৰণ আমি সোনকালে খাই বৈ পাৰ্কলৈ যাব লাগিব আৰু এইফালে ডান্স চলি আছে এয়া মাক জীয়েকৰ ডান্স লগতে আমাৰ এয়া দাদাই খুব ধুনীয়া ডান্স কৰিছে আৰু এইফালে মানে নৃত্য গীত চলি আছে আনফালে আমাৰ ৰন্ধা বঢ়া চলি আছে আৰু সোনকালে আমি খাই বৈ আজৰি হৈ পাৰ্কৰ ভিতৰলৈ সোমাব লাগিব কাৰণ তাত বহুত সময় লাগিব পাৰ্কখন খুব এখন প্ৰকৃতিৰ মাজত মানে থোৱা পাৰ্ক এটা ৱাটাৰফল আছে ৱাটাৰফলটোৰ লগত ধুনীয়াকৈ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণেও এখন পাৰ্ক আছে মানে খুব ধুনীয়া পৰিৱেশ সকলোখিনি দেখুৱাম এতিয়া আমি প্ৰথমে ৰন্ধা বঢ়া খোৱা নাচ গান এইবিলাকতে ব্যস্ত হৈ আছোঁ এয়া হৈয়ে গ'ল দাইল বেঙেনা ফ্ৰাই মাছ মাংস এয়া বেঙেনা ফ্ৰাই কৰি আছে এইফালে আমি ভাতখিনি ৰেডি কৰিছোঁ এয়া পিংকিয়ে বেঙেনাখিনি ফ্ৰাই কৰি আছে আৰু এয়া দিদি ভাত বাঢ়ি প্ৰথমে এইখিনি এয়া দি যা যোগাৰ কৰি আছে ময়ো সহায় কৰি আছোঁ লাহে লাহে অকণমান ভিডিঅ' ৰাখি গৈছোঁ আৰু সকলোখিনি খোৱা বোৱা কৰাৰ পাছত এয়া আমি আহি পালোঁ এই পাৰ্কখনৰ সন্মুখত আৰু ইয়াতে 20 টকাকৈ এটা টিকটত লৈ গাইপতি 20 টকাকৈ একোটাকৈ টিকেট কৰি আমি পাৰ্কখনৰ ভিতৰলৈ সোমাই আহিলোঁ সোমায়েই প্ৰথমেই আছে ল'ৰা ছোৱালীৰ এখন পাৰ্ক মানে চিলড্ৰেন পাৰ্ক সজোৱা আছে খুব ধুনীয়াকৈ মানে এটা খুব ধুনীয়া প্ৰাকৃতিক লুক দিবলৈ চেষ্টা কৰিছে সেইকাৰণে এই পাৰ্কখন খুবেই ভাল লাগে মই আগতেও আহিছোঁ এই পাৰ্কখনলৈ মই আগতে স্কুলৰ পৰা আহিছিলোঁ আমাৰ ষ্টুডেণ্টখিনিক লৈ তেওঁলোকেও খুব ধুনীয়াকৈ উপভোগ কৰিলে আৰু এতিয়া মই পৰিয়ালৰ সৈতে আহিছোঁ ইয়াৰ ওপৰলৈ গৈ এই যে ইমান ধুনীয়া এটা ৱাটাৰফল আছে মই কৈ আছিলোঁ চাওক কি ধুনীয়া এইয়া মোৰ পিছফালে এইটো কি ধুনীয়া এটা ৱাটাৰফল আৰু বাকী তললৈকে সতে যিহেতু পানীৰ কম এতিয়া একদম তললৈকে সতে খুব ধুনীয়াকৈ মানুহবিলাকে উপভোগ কৰিব পাৰিছে এই মানে ৱাটাৰফলটোৰ কাৰণে এই পাৰ্কখন খুব বেছি
জনপ্ৰিয় হৈ যায় আৰু বিশেষকৈ ফেমিলিৰ সৈতে মানে ল'ৰা ছোৱালী লৈ আহি এই স্থানখনলৈ মানে খুব ভাল লগা ল'ৰা ছোৱালীয়ে ফুল এনজয় কৰিব পাৰে মানে তেওঁলোকৰ প্ৰয়োজনীয় সকলোখিনি ইয়াত আছে আৰু ডাঙৰ মানুহে উপভোগ কৰিব পৰাও এখন পাৰ্ক মই সৰু ল'ৰা ছোৱালীৰ কথাটো এইকাৰণেই কৈছোঁ কাৰণ মই দুবাৰকৈ ল'ৰা ছোৱালী লৈ আহিছোঁ মই ষ্টুডেণ্ট লৈও আহিছোঁ ফেমিলি লৈও আহিছোঁ সেইকাৰণে মই এইটো কথা কৈছোঁ আৰু প্ৰাকৃতিক পৰিৱেশটো চাওক কি ধুনীয়াকৈ সজাইছে এটা শিৱ মন্দিৰো আছে এই চাইডে আৰু আন চাইডে এয়া পানী গৈ নিজৰাৰ দৰে তললৈ গৈ আহিছে আৰু পানী বহুত বেছি নাই সেইকাৰণে একেবাৰে মানুহবিলাক ওপৰলৈকে আহিব পাৰিছে আৰু খুব ধুনীয়াকৈ ইয়াত ফটো মাৰি ৰীল বনাই ইয়াত সময় অতিবাহিত কৰিব পাৰিছে আৰু তাৰ পৰা এয়া তাকে কৰিছোঁ তাৰ পৰা ওলাই আহি ওপৰলৈ এটা খুব ধুনীয়া চিৰি আছে চিৰিটোৰ ডেক'ৰেশ্যন খুব ধুনীয়াকৈ কৰিছে দেই সেইটো কথা ক'ব লাগিব যথেষ্ট খাৰা যিহেতু পাহাৰীয়া জেগা ন আৰু ওপৰলৈ উঠোঁতে অকণমান ভৰিত ধৰে তথাপি ওপৰলৈ আহি আপোনাৰ ভাল লাগিব এয়া বাঁহেৰে নিৰ্মিত এখন গেট মানে প্ৰকৃতিক জীপাল কৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু খুব ধুনীয়াকৈ সকলো জীৱ জন্তু আৰ্টিফিচিয়েল এখন চিৰিয়াখানা বুলি ক'ব পাৰিব আপুনি মানে ইমানেই ধুনীয়া লাগিছে আৰু সকলো জীৱ জন্তুৰ ষ্টেচু আছে এয়া দেখিছে বাঘ জিৰাফ ডাইনেছৰ সকলোখিনি আছে মই অলপ অলপকৈ দেখুৱাই গৈ থাকিম বাৰু ইফালে এটা ডাইনেছৰ আছে মই ওচৰৰ পৰা দেখুৱাইছোঁ এয়া ডাইনাছৰ ষ্টেজৰ কাৰণে ল'ৰা ছোৱালীখিনিও ভাল পাইছে ফটো মাৰিবলৈ ভাল লাগিছে এইটো এটা গহ্বৰ বনাই দিছে এইয়া আৰু এইয়া এটা জিৰাফ পাৰ্কখন ভাল লাগিল আৰু মই আপোনালোককো দেখুৱালোঁ কাৰণ কেতিয়াবা আহোঁ বুলি ভাবিলে আহিব পাৰিব মানে আমনি নালাগে খুব ধুনীয়াকৈ এবেলা আপুনি ধুনীয়াকৈ কটাব পাৰিব সেইকাৰণে মানে এই পাৰ্কখনত যাতে লেতেৰা নহয় তাৰ কাৰণে ইয়াত ভিতৰত কিন্তু একো খাদ্য বস্তু খাবলৈ নিদিয়ে আগতে যেতিয়া আহিছিলোঁ তেতিয়া ইয়াই পাৰ্কখনৰ ভিতৰতে নিজৰাৰ ছাইডত পিকনিক খাবলৈ দিছিল বহুত মানুহে খাইছিল কিন্তু লেতেৰা পেতেৰা হোৱাৰ কাৰণে এইটো সম্পূৰ্ণ বন্ধ কৰি দিলে ইয়াত আপুনি তামোল এখন খায়ো সোমাব নোৱাৰিব আৰু সেইকাৰণে খুব ধুনীয়া চাফা ইয়াত ক'তো অকণো আপুনি লেতেৰা নেদেখে আৰু খুব ধুনীয়াকৈ ফুলেৰে সজ্জিত আছে শেষত মোৰ আপোনাৰ দেশটো ইমান ধুনীয়াকৈ গাইছে 4:30 বজাত সকলোখিনি গাই সকলোকে বিদায় দিছে আৰু আমি 4:45 ইয়াৰ পৰা ওলাই আহিলোঁ এটা সুন্দৰ দিন উপভোগ কৰিলোঁ আৰু এয়া মই দেখুৱাই দিছোঁ দেখিছে মই একদম সন্ধিয়া 4:45 এয়া তাৰ পৰা ওলাই আহি বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ ইয়াত যথেষ্ট দোকান চোকানো আছে কাৰণ ইয়াত যিহেতু এতিয়া এই সময়ত প্ৰকৃতিপ্ৰেমীসকল আহে বনভোজ 4:45 হ'ল আৰু সকলোৱে সামৰিলে পাৰ্ক বন্ধ হ'ল 4:30লৈকে থাকে হ'লেও 15 মিনিট এক্সট্ৰা দিয়ে 4:30লৈকে 5টা মানে 4:45 আমি ওলাই আহিছোঁ এয়া আৰু এইফালে আৰু এই পিকনিকৰ স্থলীখন মানে পিকনিক প্লেচখনো সকলোৱে সামৰি যাবলৈ ওলালে এইবিলাক গাড়ীয়ে গৈছে সকলোৱে সামৰি যাবলৈ ওলালে যিহেতু আন্ধাৰ হৈ আহিছে গতিকে আমিও যাওঁ থেংক ইউ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এটা লাইক নিশ্চয় কৰি দিব বাই বাই